এয়াৰ গেলাৰী এৰা বহুত মঞ্চ এটা আমি আজি ৰাতি কৰিলোঁ। এয়া কৰিলোঁ, তাৰপিছত আমি এপাই যাম হেৰি ৰাজগড়। গাইছ, তো আমি এতিয়া আছোঁ বৰ্তমান দলিয়াজান কছাৰী পথাৰ নে কি কছাৰী পথাৰ। আমি ইয়াৰ পৰা যাব ওলাইছোঁ ৰাজগড়, ডিব্ৰুগড় ৰাজগড়। তো গৈ আছোঁ, ভিডিঅ' বনাই যাই থাকিম, আপোনালোকে চাই যাই থাকিব। আৰু এইফালে আছে আমাৰ বলেন। হাই গাইজ, হেল্ল'। আমি গৈ আছোঁ এটা বেলেগ বিশেষ জেগালৈ। সেয়া হৈছে ৰাজগড়। জেগাটোৰ নাম হ'ল ৰাজগড়, মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টে পৰে। আমাৰ ডিব্ৰুগড়ৰ ডিষ্ট্ৰিক্ট এইটো লাষ্ট নেকি? আমি এতিয়া যাম, আগবাঢ়ি যাম না পিছুৱাই? আমি হেৰি যাম আকৌ, নামি যাম আকৌ মানে। নামি যাম। অলপকে নামি আছোঁ আমি বৰ্তমান। নামি যাই থাকিম আৰু যাই পাঠশালাই পাম আৰু। আছে নাই? চাহ আছে? এইফালে জিতুলে চাহ খাব মাতি আছে। তো আমি ৰাজগড়ৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বাই দিম। এতিয়া আমি তাৰ নেক্সটত আছে আমাৰ যোৰহাট। খাব বোলে ভাই। নেক্সটত আছে 4 কাপ মান বনাব দে। 10 টকা খাই যাম। 10 টকা আকৌ। 5 কাপ মান চাহ খাবি নে নাই? 5 কাপ মান নাই। চাহ নাখাওঁ মই। ঐ চাহ নাখায়। আমাৰ ভাগিন আমি এইটোত আছিলোঁ, এই ঘৰটোত আছিলোঁ। আমি যাবলৈ চাহ তাহ খাম ধুনীয়াকৈ। গাড়ী চাড়ী অহা নাই, গাড়ী নহাৰ আগতে আমি চাহ খাই ল'ম। তো চাহ খাই আমি ঘৰত নাযাম বাৰু, আমি ৰাজগড়লৈ যাম। ৰাজগড়ত যাম। চশমাযোৰা পিন্ধিছোঁ, কিন্তু এই গ্লাছখন নাই। পিন্ধি আছোঁ বৰ্তমান। গম নাপায়। এয়া আমাৰ জিতুল আজিৰ পৰা ঘৰ বাই দি আহিছে 1 মাহৰ কাৰণে, 1 মাহ 13 দিনৰ কাৰণে। নমস্কাৰ, গুড মৰ্ণিং। 13 দিন 4 দিন থাকিব পালোঁ ঘৰত। ডিব্ৰুগড়ত সৰুতে গ'লি, কছাৰী পথাৰত গ'লি হ'ল আৰু বছৰটোৰ কাৰণে। আৰু 1 মাহৰ পাছত আকৌ ঘৰত আহি আছে 3 মাহৰ কাৰণে। 3 মাহৰ কাৰণে। এয়া আছে আমাৰ ডিব্ৰুগড়ৰ ল'ৰা জিতুল। এতিয়া আমি কমানো নামি যাই আছোঁ দেই আৰু ৰাইজ। এতিয়া আমি নামি আছোঁ। এটা আমাৰ বেনাৰখন খুলি ল'ব পাৰিলে ভাল আছিল। তাৰপিছত যোৰহাট যাম, তাৰপিছত গোলাঘাট যাম, তাৰপিছত নলবাৰী, একদম নলবাৰী। নগাঁও আছে এটা। নগাঁও পাছত নলবাৰী। আৰু থিয়েটাৰৰ ভিডিঅ' মাত্ৰ 1 মাহ পাব আপোনালোকে। পিছত বজাৰত কি দেখাম বাৰু গমেই পাব ভিডিঅ'বিলাক চাই থাকিলে। সেয়াই আৰু ন, বাই বাই কৈ থাকোঁ। সৰুতে আমি গেলাৰীত বহি চাইছিলোঁ, বেলেগে ডান্স কৰে, বেলেগে অভিনয় কৰে। সেইটোকে আমি গেলাৰীত বহি চাইছিলোঁ, আৰু গেলাৰীত বহি আমি এনজয় কৰিছিলোঁ। যিহেতু মানে গেলাৰীত কম পইচাতে হয় আৰু দূৰৰ পৰা ভাল লাগে। সেয়া হৈছে গেলাৰী। তো এতিয়া বৰ্তমান আমি বেলেগক দেখুৱাওঁ গেলাৰীৰ পৰা। আমি নাচোঁ, আমি ফাইট কৰোঁ, আমিয়ে গুণ্ডা, আমিয়ে সেয়াই আৰু গেলাৰী এৰা বহুত মঞ্চ এটা আমি আজি ৰাতি কৰিলোঁ। এয়া কৰিলোঁ, তাৰপিছত আমি এপাই যাম হেৰি ৰাজগড় গৈ আছোঁ। তো আপোনালোকক দেখাম ৰাজগড়। মই প্ৰথম যাম ডিব্ৰুগড়। বহুত মানে বছৰত থিয়েটাৰ থাকিলেও যদিও ৰাজগড় গৈ পোৱা নাছিলোঁ। তো আজি ৰাজগড় যাম। তো ৰাজগড় আমাৰ টাউনতে হ'ব। সেয়া আৰু দেখাম আৰু কি দেখাব পাৰোঁ। তো আপোনালোকে চাই থাকিব এইফালে। ফাইনেলি আমি ৰাজগড় গৈ আছোঁ।
ৰাজগড় হৈ আছে এতিয়া আমি ডিব্ৰুগড় ৰাজগড় বাইকৰ বাজাৰত ঠিক হ'বনে নহয় ঠিকে আছে ভাবিলে আমাৰ খেলি এয়া আছে আমাৰ বাছৰ দৃশ্য দেখাইছোঁ কেনেকুৱা দেখাইছোঁ খালি ডিব্ৰুগড় খালি বাগান 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 মানে চাহৰ বাগান বহুত আছে য়েছ বাগান বহুত দোকান চিন্তা কৰিবলগীয়া কথা কিন্তু ফাইনেলি আমি দলিয়াজান ষ্টেচন পালোঁ দলিয়াজান পাৰ হ'ব লাগিব দুলীয়াজান ষ্টেচন পালোঁ আকৌ এতিয়া পাৰ হ'ম আমি পাৰ হ'ম এতিয়া আমি ট্ৰেইনত যাম নেকি হা ট্ৰেইনত যাম নেকি আমি গাইজ ফাইনেলি আমি জিতুলৰ ঘৰ পালোঁ এতিয়া জিতুলৰ ঘৰত বৰ্তমান আমি বিস্কুট আৰু চাহ খাই আছোঁ ইফালে কাৰোবাক মই ধৰি দিছোঁ ফাইনেলি জিতুলৰ ঘৰত কি চাহ খাই আছোঁ বৰ্তমান ফাইনেলি আমি জিতুৰ লগত চাহ খাই আছোঁ এয়া বগা আৰু নীলা চাহ ইফালে আছে আমাৰ কেনেকুৱা ইফালে আমাৰ তাৰমানে প্ৰেক্টিচ কৰি আছে তাই লাগিবতো প্ৰেক্টিচ চলি আছে তাই জেগা কেনে ভাল লাগছে না কি কি মৰি অঁ তাই গৰম পানী খাইছে তাই মানে ডাইলগ চাইলগ থকা কথা না আজি এইফালে বনৰীয়া ফুল তাই বহুত ডাইলগ থাকে তাই চিনিও থাকে বহুত ক'লে নি গাখীৰ খাইছানে নে কি হেৰি কৈছে মুখত কৈছে সোপাৰা এইফালে ভাগিন্দা হ'ব দা শুদ্ধ না ৰ'বা ধুনীয়া নেকি গাইজ ফাইনেলি আহি পালোঁ আমি পেণ্ডেল ৰাজগড় এয়া হৈছে পেণ্ডেল বৰ্তমান গেলাৰী চেলাৰী ফিটিং কৰা হৈছে আৰু বাকী ভাল কৰিবলগীয়া আছে চব ঠিক কৰি আছে ৰেম চেম দিয়া আছে ফাইনেলি আমি গাড়ীৰ পৰা উঠি আছো এয়া আছে আমাৰ পেণ্ডেল আমাৰ ককাইদেউ পিন্ধি আছে হাৱাই চেণ্ডেল কি হিৰক চাই থকা উমেশ কাই আমি এতিয়া বৰ্তমান জাহাজৰ ওপৰত এয়া অযোধ্যাখন প্ৰস্তুতি চলি আছে বাই 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 ঠাকুৰ বাই বাই হাফ পেণ্ট